সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী যক্ষ্মা হস্পিটেলৰ তিনিদিনীয়া কৰ্মবিৰতি কাৰ্যসূচীৰে প্ৰতিবাদত বহিল ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ কৰ্মচাৰীসকল। সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থাৰ আজি তৃতীয় দিনৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। যক্ষ্মা হস্পিটেলৰ দুৱাৰমুখত হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ বিভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ কৰ্মচাৰীসকল। চাকৰি নিয়মীয়াকৰণৰ লগতে বিভিন্ন দাবীৰে সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা NSMৰ উদ্যোগত হোৱা এই কৰ্মবিৰতি কাৰ্যসূচীত আজি অন্ত পৰে যদিও অনাগত দিনত দাবীসমূহ পূৰণ নহ'লে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ। প্ৰথমতে আমাৰ এই তিনিদিনীয়া কৰ্মবিৰতি ধৰ্ণাস্থলীত ইলেক্ট্ৰনিক্স মিডিয়া মানে আপোনালোকে আহি আমাৰ লগত সাক্ষাৎ গ্ৰহণ কৰি আছে, তাৰ কাৰণে আপোনাক মই অশেষ ধন্যবাদ জনাইছোঁ যে আমি যোৱা 4 তাৰিখৰ পৰা কৰ্মবিৰতি পালন কৰি আছোঁ। সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সংস্থাই এই কৰ্মবিৰতিৰ আহ্বান জনাইছিল। আমি জিলা যক্ষ্মা কোষৰ তাৰমানে NTEPৰ কৰ্মচাৰীবৃন্দই ইয়াত আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু সেই সূত্ৰে যোৱা 4 তাৰিখৰ পৰা আমি ইয়াত ধৰ্ণাস্থলীত ধৰ্ণা কাৰ্যসূচী পালন কৰি আছোঁ। আমাৰ প্ৰধান আৰু মূল দাবীবোৰ হ'ল আমি যোৱা 1998 চনৰ পৰা এই জিলা যক্ষ্মা কেন্দ্ৰৰ জিলা যক্ষ্মা নিয়ন্ত্ৰণ প্ৰগ্ৰামত আমি কৰ্মদান মানে শ্ৰমদান কৰি আছোঁ। আমাক 1998 চনৰে পৰা সামান্যতম মাননি দি আমাক ঠিকাভিত্তিক হিচাপে কৰ্মত নিয়োজিত কৰিছিল। আমি তেতিয়াৰ পৰা আমাৰ কাৰ্য আমি সম্পাদন কৰি আছোঁ। ইতিমধ্যে আমি হাজাৰ হাজাৰ বেমাৰীক জীৱন বচোৱাৰ কাৰ্যত আমি সহায় সহযোগ কৰিছোঁ। কিন্তু যোৱা কংগ্ৰেছৰ শাসনকালৰে পৰাই আমি চৰকাৰক তথা বিষয়ববীয়াক বিভিন্ন ধৰণে আমাৰ অভাৱ আৰু অভিযোগবিলাক আমি প্ৰদান কৰিছিলোঁ বা জনাইছিলোঁ। কিন্তু আজিকো প্ৰতি আজি 27 বছৰ বা আমাৰ ডিষ্ট্ৰিক্টত বা আমাৰ জিলাত 21 বছৰৰ মূৰত আমালোকৰ চাকৰি নিয়মীয়াকৰণ নহ'ল বা আমাৰ দৰমহা পাতি বা অন্যান্য যিবিলাক মৌলিক সুবিধা আছে এজন কৰ্মচাৰীৰ, এই সুবিধাবিলাক আমাক প্ৰদান কৰা নহ'ল। সেইকাৰণে আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি ৰাইজৰ সেৱা বঞ্চিত কৰি আমি এইটো দুখ সহকাৰে আমি জনাব বিচাৰোঁ। আমি ৰাইজৰ সেৱাৰ পৰা বিৰত থাকি আমি আমাৰ দাবীৰ কাৰণে আমি ধৰ্ণা কৰ্মসূচী আমি গ্ৰহণ কৰি আছোঁ। আমাৰ মূল দাবীবোৰ হ'ল আমাক সপ্তম দৰমহা যিটো আয়োগ আছে সেই আয়োগ মতে আমাক আমাৰ দৰমহা আমাক দিব লাগে যিমান দিনলৈকে আমাৰ চাকৰি নিয়মীয়াকৰণ নহয়। ইতিমধ্যে আপোনালোকে নিশ্চয় অৱগত যে যোৱা কোভিড সমস্যাৰ সময়ত কোভিড মহামাৰীৰ সময়ত আমি স্বাস্থ্য বিভাগত আমাৰ তৰফৰ পৰা আমাৰ জীৱনক তুচ্ছ কৰিও আমি সেৱা আগবঢ়াইছিলোঁ। আমাৰ ৰাজ্যৰ শিক্ষা বা স্বাস্থ্য ইমান বৰ দৰকাৰী এটা সেৱাত আমি সেৱা আগবঢ়াই থকা সত্ত্বেও এখন ৰাজ্যৰ কল্যাণকামী চৰকাৰে আমাৰ এই ব্যক্তিসকলৰ জীৱন আৰু পৰিয়ালৰ কোনো ভৱিষ্যতৰ কথা চিন্তা কৰা নাই। গতিকে আমি আজি আপোনালোকৰ জৰিয়তে কঠোৰভাৱে আমি সকীয়াই দিব বিচাৰিছোঁ যে যদি আমাৰ এই কৰ্মবিৰতিৰ কথা বিবেচনা নকৰি বা আমাৰ দাবীবোৰৰ কথা চৰকাৰে বিবেচনা নকৰি আমাৰ যদি মৌলিক যিবিলাক সমস্যা বা দাবী এইবিলাক যদি বিবেচনা নকৰে আগন্তুক দিনত আমি আৰু কঠোৰভাৱে গণতান্ত্ৰিকভাৱে আমাৰ দাবীবোৰ আমি উত্থাপন কৰিয়েই থাকিম।